পাৰিম। আমি যদি জীৱনত উচ্চ শিক্ষাত উপনীত হ'ব পাৰোঁ, সেয়া আমাৰ হাতত পিন্ধি থকা আঙঠি কেইটাই আমাৰ হাতৰ ৰেখাই নিৰ্ণয় কৰিব কিন্তু নোৱাৰে। সেয়া নিৰ্ণয় কৰিব পাৰিব আমাৰ আত্মবিশ্বাসে, সেয়া নিৰ্ণয় কৰিব পাৰিব আমাৰ শিক্ষাই, সেয়া নিৰ্ণয় কৰিব পাৰিব আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে কিদৰে কষ্ট কৰোঁ, আমাৰ দৰ্শন কি জীৱনৰ সেয়াই। নহ'লে কিন্তু হাত নথকা মানুহো বহু ডাঙৰ মানুহ হয়। যাৰ হাত নাথাকে, যদি হাতৰ ৰেখাই জীৱনৰ পথ নিৰ্ণয় কৰিব পাৰিলেহেঁতেন, হাত নথকা মানুহৰ ভৰি নথকা মানুহবোৰ ডাঙৰ মানুহ কেনেকৈ হ'লহেঁতেন। গতিকে এই কথাটো আমি সদায় মনত ৰখা উচিত। আমি বহু সময়ত ভাবোঁ যে আমাৰ কিবা এটা বেমাৰ আজাৰ হ'লে কোনোবাই পানী অকণত বাৰী এডাল ঘূৰাই দিলে আমাৰ ঠিক হৈ যায়, হয়নে? কেতিয়াবা গছৰ ঠাল এটাই জোকাৰি দিলে ঠিক হৈ যায়। নহয়, সেয়া কিয় ঠিক হয় জানেনে? আপুনি আত্মবিশ্বাসী হ'ল। আপুনি নিজে ভাবিলে যে অ'কে, মোৰ কিবা এটা কৰি দিলে মই এতিয়া ভাল হৈ যাম। এই যে আপোনাৰ আত্মবিশ্বাসটো, সেই আত্মবিশ্বাসটো আহিলে বাবে আপুনি ঠিক হ'ল। গতিকে এইটো বস্তু মই প্ৰত্যেকজন ব্যক্তিয়ে, বিশেষকৈ উঠি অহা প্ৰজন্মৰ বহুত ল'ৰা ছোৱালী দেখিছোঁ, তেওঁলোকে মনত ৰখাটো বিচাৰোঁ যে অন্ধবিশ্বাস সমাজৰ বাবে ভয়াৱহ। অন্ধবিশ্বাসৰ বাবে আমি অতীজত বহু ব্যাধিৰ সন্মুখীন হৈছোঁ। সতীদাহ প্ৰথা, ডাইনী হত্যা, এনেধৰণৰ বহু কথা অন্ধবিশ্বাসৰ গুৰি আছিলে। বহু কথা অন্ধবিশ্বাসৰ বাবে হৈছিল আৰু বৰ্তমান আমি তাৰ পৰা মুকলি হ'ব লাগিব। আৰু মুকলি হ'বৰ বাবে আমি প্ৰত্যেকটো দিন প্ৰতিটো চিন্তাই বিজ্ঞান মনস্কতাৰে জুখিব লাগিব। বিজ্ঞান মনস্কতা শুই উঠাৰ পৰাই যে আমি এই যে নেপায় বুলি কয়, এইটো কৰিব নালাগে দেই, নেপায়। কিয় নেপায়? এই প্ৰশ্নটোৰ উত্তৰ বিচৰাৰ প্ৰয়োজন আছে। মোক যদি কোনোবাই সৰুতে কৈ দিছিল এইটো নাপায়, নকৰিবা, মই সৰুতে নকৰিছিলোঁ, কিন্তু আজি মই প্ৰশ্ন সুধো যদি কিয় নাপায়, তাৰ যুক্তিটো মোক লাগিব। কিবা এটা কৰিব নাপায়, কিবা এটা খাব নাপায়, তাৰ যুক্তি এটা থাকিব লাগিব। আৰু এই যুক্তিটো উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে বিচাৰিব লাগিব। তেতিয়াহে আমি বিজ্ঞান মনস্ক এজন ব্যক্তি হ'ব পাৰিম। নহ'লে আমি বাটত যদি মেকুৰী এটা দেখি গাড়ীখন ঘূৰাই দিওঁ, নাযাওঁ বুলি ভাবোঁ, আমাৰ কাম নহ'ব জীৱনত। ইমান সময় বৰ্তমান মানুহৰ হাতত নাই যে বাটত থকা মেকুৰীটো দেখিলে গাড়ীখন ঘূৰাই আনিব পাৰিম। গতিকে মোৰ প্ৰথমটো এইটোৱে অনুৰোধ, বিজ্ঞান মনস্কতাৰ কথাবোৰ চিন্তা কৰিবলৈ হ'লে আমি জীৱনৰ প্ৰতিটো দিনত, প্ৰতিটো পদক্ষেপত ভাবি উলিয়াব লাগিব। নাপায়, নহয় এইবোৰ কওঁতে কিয় নাপায়, কিয় নহয়, তাৰ বিজ্ঞানসন্মত ভিত্তি আছে নে নাই, এই কথাটো ভাবিব লাগিব। আৰু তাৰ এটা মই উদাহৰণো সৰুকৈ দি যাব বিচাৰোঁ। ইয়াতো কবৰস্থান আছে, কবৰস্থান নিশ্চয় ক'ৰবাত ক'ৰবাত থাকিব। মোৰ মায়ে সৰুতে এটা কাহিনী কৈছিল যে কবৰস্থানৰ ওচৰেদি যেতিয়া ৰাতি মানুহ যায়, তেতিয়া জুয়ে খেদে, ভূতে খেদে। ডাঙৰ ককা বয়সৰ বহু কেইজন ব্যক্তি আছে, এনেকুৱা ঘটনা আগতে হয়। যেতিয়া জংঘল বেছি আছিল, গছ গছনিবোৰ বেছি আছিলে, জুয়ে খেদে, ভূতে খেদে। গতিকে বহু মানুহে ভাবে যে কবৰস্থানৰ ওচৰেদি গ'লে জুয়ে খেদে। আচলতে কি জানেনে? মানুহৰ যেতিয়া মৃত্যু হয়, আমি পুতি দিওঁ, তাত আমাৰ কাৰ্বন থাকে আৰু সেই কাৰ্বনে মিথেন গেছ উৎপন্ন কৰে। আৰু যেতিয়া সেই বায়ুৰ সংস্পৰ্শত আহে, জুই জ্বলে। সেইবাবে ফৰেষ্ট, আমাৰ অৰণ্যবিলাকতো জুই জ্বলে, বন জুই যিটো জ্বলে। গতিকে সেয়া বিজ্ঞান, তাত আমাৰ ভূতে নেখেদে। আৰু
কৰি যাব বিচাৰো। এই চিন্তাটো তেখেতে প্ৰথমতে ব্যক্ত কৰাৰ বাবে মই তেখেতক আৰু এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক ধন্যবাদ জনাব বিচাৰিছো। বৰ্তমান সমাজখন এনে এটা পৰ্যায়ত আছে যে আমাৰ মাজত এই কথাটো কোৱা, এই ক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়ি অহা মানুহৰ প্ৰয়োজন অতি বেছি আছে আৰু আমি প্ৰত্যেকেই তেওঁলোকক কাম কৰিবলৈ সুযোগ দিয়াৰ প্ৰয়োজন আছে। যদি আমাৰ বাটত এক্সিডেণ্ট এটা হয়, তেতিয়া মই কোনোবাই টেষ্ট দিবলৈ যায়, মই প্ৰশ্ন কৰিম নেকি তুমি হিন্দু নে মুছলমান? কৰিম নে? কৰিব নোৱাৰো, হয়নে? তেতিয়াহ'লে সমদলত কিয় প্ৰশ্ন কৰা হয় হিন্দু নে মুছলমান? সমাজ এখন আগবাঢ়ি যাবলৈ হ'লে